বৃহৎ পৰিৱৰ্তন এটা হৈছে চাকৰিৰ ক্ষেত্ৰত যে অসমত সাধাৰণতে এইটো চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অহাৰ পিছত মামা অহাৰ পিছত ইতিমধ্যে বৃহৎ এটা পৰিৱৰ্তন হৈছে। এইটো পৰিৱৰ্তন হৈছে যে অসম চৰকাৰত সাধাৰণতে যিটো টকা লৈ সাধাৰণতে চাকৰি বিচাৰিছিল, এতিয়া ভাল ভাল কিতাপ কিনিবলৈ সাধাৰণতে মানুহে সাধাৰণতে নিবনুৱা বা কেণ্ডিডেটে বিচাৰে যে পঢ়া শুনা কৰি মেৰিট লিষ্টত যাতে নাম সোমাব পাৰি আৰু আগন্তুক দিনক যাতে আৰু চাকৰি এটা বিচাৰি সাধাৰণতে মেৰিট লিষ্ট বা ভাল ভাল কিতাপ বিচাৰি ঘূৰি ফুৰিছে ল'ৰা ছোৱালীয়ে। এইটো ভাল পদক্ষেপ। সকলো ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, টকা লৈ ঘূৰি ফুৰিব নালাগে চাকৰিৰ বাবে। এইটো সাধাৰণতে চল অসমৰ পৰা গুচি গৈছে ইতিমধ্যে আৰু দুৰ্নীতি গুচি গৈছে আৰু আপোনালোকৰ সাধাৰণতে অসম চৰকাৰে ভাল এটা পদক্ষেপ লৈছে। নিকাব হ'ব আৰু ইতিমধ্যে এটা ঘোষণা কৰিছে যে মেৰিট লিষ্ট মৰা হ'ব, কাট অফ লিষ্ট মৰা হ'ব, মেৰিট লিষ্ট হিচাপত দিয়া হ'ব। কোনো ধৰণৰ সাধাৰণতে ভৰিত তুলিলেও নহ'ব। ইতিমধ্যে এজন ল'ৰাকো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰি পেলাইছে আৰু নিউজ লাইভ পৰ্টেল সকলোতে ভাইৰেল হৈ গৈছিল যে আপোনাৰ মেৰিট লিষ্ট হিচাপত দিয়া হ'ব। অসম চৰকাৰে আগন্তুক দিনক যি পদে পৰীক্ষা হ'ব, গেট 3 হওক, গেট 4 হওক, 8 পাছৰ তিনিটা গেট 3 তিনিটা ষ্টেপ হওক, গেট 4 তিনিটা ষ্টেপ হওক বা বেলেগ বেলেগ স্বাস্থ্যপদ হওক, ADME হওক, যিকোনো পৰীক্ষা হ'ব, অসম পুলিচত হওক, সকলো নিকাব হ'ব আৰু কাষ্ট চাৰ্টিফিকেট থকা ল'ৰা ছোৱালী তেওঁলোকে পাবই। বন্ধুসকল, তেওঁলোকৰ ভেকেঞ্চি নাম্বাৰ কম পালেও তেওঁলোকৰ ৰিজাৰ্ভেশ্যন থকা ল'ৰা ছোৱালী পাবই, সেইটো ভাল কথা। কিন্তু আপোনালোকৰ সাধাৰণতে সকলো নিকা মেৰিট হিচাপত হ'ব, কাট অফ লিষ্ট হিচাপত হ'ব। পঢ়া শুনা আৰু ভাল ভাল কিতাপ, পঢ়া শুনাৰ বাহিৰে একো পন্থা নাই, কাৰণ ভাল কিতাপৰ বাহিৰে আগতে মানুহে টকা লৈ ঘূৰি ফুৰিছিল চাকৰি ল'বলৈ, এতিয়া ভাল ভাল কিতাপ বিচাৰি ফুৰি আছে। এইটো অসমত বৃহৎ এটা পৰিৱৰ্তন হৈছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে। ইতিমধ্যে আগন্তুক দিনক যি পৰীক্ষা হ'ব, এই পৰীক্ষাসমূহ মেৰিট হিচাপত হ'ব, সকলো পদতে মেৰিট হিচাপত হ'ব, সকলো চাকৰি মেৰিট হিচাপত হ'ব। যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, কাৰণ নিজৰ দাদা বা ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ নিজৰ দাদা বা ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিলে কোনো ক্ষতি নাই, কাৰণ মই সাধাৰণতে অসমৰ ল'ৰা হৈ, অসমৰ বাসিন্দা হৈ অসমৰ চৰকাৰৰ সকলো আপডেট দিয়া হ'ব। মই প্ৰিপাৰেশ্যন কৰি আছোঁ, মই পৰীক্ষা দিম, আপোনালোকক মই জনাই আছোঁ। সকলোৱে ছাপোৰ্ট কৰিব, যিমান কষ্ট হ'লেও প্ৰিপাৰেশ্যন সময় বাহিৰ কৰি হ'লেও আপোনালোকক মই আপডেট দি আছোঁ। সময়মতে আপডেট দিম। পৰীক্ষা, এডমিট কাৰ্ড, ৰিটেন এক্সাম সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাব। সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।